ৰাইজ বহুত দিনৰ মূৰত আকৌ মিনি ব্লগ এটা লৈ আনিছোঁ। এইফালে মই ফটো ফ্ৰেম এটাৰ কামত লাগি আছোঁ। এইটো ৱালমেটৰ কাৰণে বনাইছোঁ আৰু নিজৰ ওচৰত যিমানখিনি বস্তু আছে, বেছি বস্তুটো নায়েই, যিমানখিনি আছিলে সেইখিনি বস্তুৰে নিজৰ আইডিয়া এটা দি পেলাই অলপ বনাইছোঁ আৰু সৰু ফটো ফ্ৰেমটো বহুত বেছিও ডাঙৰ নহয়। এনেকৈ মই বনাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক অকণমান দেখাই দিছোঁ কেনেকুৱা লাগিছে জনাব দেই। এইফালে পেকিং কৰিবৰ কাৰণে কাগজ আৰু টেপটো বিচাৰি ল'লোঁ। এইফালে পেকিং কৰি কমপ্লিট হৈ গ'ল। ইয়াৰ লগত আৰু দুটামান বস্তু এইটো হ'বলৈ আছে, সেইকেইটা বস্তু আপোনালোকক দেখুওৱা নাই। এইখিনিতে আপোনালোকক আৰু এটা বস্তু দেখাব মন গ'ল। এইখিনি বস্তু যে দেখিছে এইখিনি চব 20 টকীয়া হয়, বিশেষকৈ ছোৱালীখিনিৰ কাৰণে আৰু ল'ৰাবিলাকে চাইনো কি কৰিব ন, ষ্টাইল কৰা বস্তুহে। এইখন যে ফণি আৰু আইনাখন দেখিছে, দুইটাৰ লগতে মানে 20 টকাত পাইছোঁ। ইমান মৰম লগা নহয়, সৰু সৰু একদম বস্তুবিলাক এনেই মৰম লাগি যায়। আপোনালোকক দেখাই দিছোঁ দেই। আৰু ইফালে যে ক্লাটচাৰকেইডাল আছে এডাল 20 টকা, তাৰপিছত আৰু সৰু সৰু এনেকুৱা চ'ডাল আছিলে, সেইকেইডাল 20 টকাত পাইছিলোঁ। আৰু দুখনমান সৰু সৰু আইনা আছে, আপোনালোকক দেখাই দিছোঁ ৰ'ব দেই। মানে ইমান সৰু বস্তুটো ইমান বেছি মৰম লগা, মানে আমাৰ ছোৱালীবিলাকৰ কাৰণে কাজল আৰু আইলাইনাৰ সানিবৰ কাৰণে বহুত বেছিয়ে ভাল। মানে আপোনালোকক দেখাই দিছোঁ, এইটো লভ লগা আৰু ভাল লাগিলে কিবা এটা লৈ আহিলোঁ। সেইকাৰণে সৰু সৰু বস্তু এনেই মৰম লাগিছে। মোৰ লগতে আপোনালোককো ভালকৈ দেখাই দিলোঁ, কেনেকুৱা লাগিছে জনাব। আজিলৈ আহিছোঁ, বাই।